আজি পবিত্ৰ বিধানসভাত এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল। ইয়াক লৈ ইতিমধ্যে মই অসম পবিত্ৰ বিধানসভাত মাননীয় উপাধ্যক্ষ ডক্টৰ নমীন মমিন ডাঙৰীয়া অধ্যক্ষতা চলি থকা পবিত্ৰ বিধানসভাত সময় বিচাৰিলোঁ। পুনৰ পৰা আপোনালোকৰ ওচৰত সময় বিচাৰিছোঁ। এনে পৰিস্থিতি হয়তো কেলে হ'ল, কিহৰ কাৰণে হ'ল আপোনালোকে অলপ বিচাৰ কৰিব। মই উঠি যাব নালাগিছিল, এইটো মোৰ ভুল। কিন্তু অন্যান্য যিসকল বিৰোধী দলৰ বিধায়কে মোক মোৰ বক্তব্যক বাধা দিছিল, মোৰ মতে তেওঁলোকে সমানো দেখি আৰু মই উঠি যাব নালাগিছিল, সেইকাৰণে সময় বিচাৰিলোঁ। কিন্তু তেওঁলোকে মাজে মাজে যি বক্তব্য ৰাখি মোক বাধা দিছিল, ইয়াক লৈ কিন্তু তেওঁলোকে সমান নিবিচাৰিলে। চেয়াৰমেন আলী অন্যতম এজন বিধায়কে মোক বাধা দিব চেষ্টা কৰিছিল। তেওঁ জেলত যোৱা ব্যক্তি, সেইকাৰণে মই তেওঁৰ বিষয়ে একো বিশেষকৈ ক'ব বিচৰা নাই। জেলত যোৱা মানুহ অকণমান মানসিকভাৱে চাগে তেওঁ কি হৈ আহিছে নাজানো, তেওঁৰ বিষয়ে মই একো নকওঁ। অখিল গগৈ যিজন বিধায়কে আজি মোক প্ৰথমে বাধা দিব চেষ্টা কৰিলে, দ্ৰুতগতিৰ প্ৰসংগত মই বক্তব্য ৰাখিব লওঁতে, এই অখিল গগৈ লোকেল গাৰ্জেন। মোৰ মাতৃ যেতিয়া 91ত 91 চনত বিধায়িকা আছিল, তেতিয়া গুৱাহাটীত মোৰ মাতৃ থকা হেতু বিধায়িকা হিচাপে লোকেল গাৰ্জেন হৈছিল অখিল গগৈৰ। সেই সময়ত কটনত পঢ়ি থকা অৱস্থাত মোৰ মাতৃ লোকেল গাৰ্জেন মানে এক প্ৰকাৰ অভিভাৱক, এক প্ৰকাৰে পিতৃ মাতৃ। কিন্তু অখিল গগৈ কেনে স্বাৰ্থপৰ এজন ব্যক্তি, ইতিমধ্যে আপোনালোকে লাহে লাহে বুজিব, লাহে লাহে বুজিছে সকলোৱে। তেওঁ মোৰ মাতৃ ঢুকাওঁতে এদিনো খবৰ ল'ব নাহিল, না মোৰ মাতৃ ঢুকাওঁতে না সমাধিত গৈ ধূপ এটা জ্বলালে, চাকি এটা জ্বলালে। সেই অভিভাৱকে পাহৰি যোৱা সেই অখিল গগৈ, নিজৰ পিতৃ মাতৃকে পাহৰি মানে যোৱা ভিতৰ বুলি ক'লেও ভুল নহ'ব। সেই অখিল গগৈ যেতিয়া স্বাৰ্থ থাকিব আপোনালোকক বিচাৰিব। মই অন্যতম এটা উদাহৰণ দিওঁ। মোৰ মইনা সমষ্টিত আপোনালোকে সকলোৱে জানে লুখুৰাখন গাঁৱত অখিল গগৈ গৃহ, আজিও মাক লুখুৰাখন গাঁৱতে থাকে। এই লুখুৰাখন গাঁৱৰে দেহিৰাম গগৈ ডাঙৰীয়া পিতৃদৰে অখিল গগৈক বৰ্তা বুলি মাতিছিল, বা নিজৰ খুৰা বুলি মাতিছিল, দেউতা বুলি মাতিছিল। তেওঁৰ পুত্ৰ বুবুল গগৈ ডাঙৰীয়া অখিল গগৈক দিনে ৰাতিয়ে নিজৰ মৎস্যকলত ঘূৰাই মেলি নিজৰ টকা পইচা খৰচা কৰি বৰষুণে ৰ'দে কষ্ট কৰি পেলাই এই বুবুল গগৈ ডাঙৰীয়াই পৃথিৱী দেখুৱাইছিলে, বা ৰাজনীতি দেখুৱাইছিলে, বা সমাজখনৰ ওচৰত চিনাকি কৰাই দিছিলে অখিল গগৈক। কিন্তু এই বুবুল গগৈ ডাঙৰীয়াৰ পিতৃ দেহিৰাম গগৈ ডাঙৰীয়াৰ শ্ৰাদ্ধত বা মৃত্যুত এদিনো গৈ খবৰ নল'লে। যোৱাকালি সকাম হৈ গ'ল, আজি ভোজ হৈ গ'ল। মই স্থানীয় বিধায়ক হিচাপে হওক, এজন নমস্য সমাজকৰ্মী জ্যেষ্ঠ ব্যক্তি দেহিৰাম গগৈ ডাঙৰীয়াৰ গৃহত দুবাৰকৈ গ'লোঁ। কিন্তু অখিল গগৈ যাক ব্যৱহাৰ কৰিলে, যেতিয়া তেওঁ বৃদ্ধ হ'ল, তেওঁ কাম নাইকিয়া হৈ গ'ল, তেওঁ পাহৰি গ'ল। কাম যেতিয়া আদায় হৈ যাব, অখিল গগৈ পাহৰি যাব। এইটো তেওঁৰ স্বভাৱ। ইয়াৰ বিষয়ে আপোনালোকক জনালোঁ, লাহে লাহে আপোনালোকে বুজিব। চেয়াৰমেন আলীৰ বিষয়ে ক'লোঁ, অখিল গগৈৰ বিষয়ে ক'লোঁ। অখিল গগৈ কোন কি লাহে লাহে ৰাইজে বুজিছে। সেই 2014-15 চনত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত কৃষকসকলক খোজকাঢ়ি লৈ গ'ল মাটি পটা দিয়াম বুলি। আজি মাটি পটা দিয়াম বুলি কৈ নিজে মাটি লৈ ল'লে অৰ্কিড পাৰ্কত, আৰু কৃষকসকলক লাট মাৰি দিলে বা ঠগি দিলে। সেই অখিল গগৈৰ বিষয়ে আপোনালোকে লাহে লাহে শিৱসাগৰবাসী ৰাইজে লাহে লাহে বুজিছে, আৰু অলপ বুজিবলৈ বাকী আছে, লাহে লাহে বুজিব। বাকী আমাৰ মইনা সমষ্টিৰ মানুহে জানে, আৰু লাহে লাহে বাকী মানুহবোৰ তেওঁৰ বিষয়ে